নিৰ্বাচনৰ বাবে সাজু হৈছো। আজি মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ধেমাজিত মনোনয়ন দাখিল কৰিম। মনোনয়ন দাখিলৰ পূৰ্বে মই হনুমান মন্দিৰত পূজা এভাগ আগবঢ়ালোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে ধেমাজি বিধানসভা সমষ্টিৰ এই নিৰ্বাচনত আমি জয়লাভ কৰিব পাৰোঁ, ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ, সেয়ে মনোকামনা। কি ক'লে? আত্মবিশ্বাস 100% আত্মবিশ্বাস আছে। প্ৰত্যাহ্বানটো সদায় নিৰ্বাচন প্ৰত্যাহ্বান। আমি নিৰ্বাচনটোক খুব পাতলভাৱে নলওঁ, গধুৰ দায়িত্বশীলতাৰে আমি পালন কৰোঁ। কাৰণ পুনৰবাৰ আমি চৰকাৰখনক ক্ষমতালৈ আনিব লাগিব আৰু যি চৰকাৰৰ হাতত অসম সুৰক্ষিত হ'ব, অসম বিকশিত হ'ব। গতিকে ৰাষ্ট্ৰৰ কাৰণে, দেশৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব। এই গুৰুত্বপূৰ্ণ দায়িত্বটোক আমি গভীৰ দায়বদ্ধতাৰে লৈছোঁ। এইটো তেখেতৰ ব্যক্তিগত কথা, কিন্তু দলেতো সকলোকে টিকেট দিব নোৱাৰে। এটা সমষ্টিত এজনকে টিকেট দিব আৰু বাৰে বাৰে টিকেট দিয়াৰো প্ৰশ্ন নুঠে। গতিকে দলে হয়তো যি ধৰণে বিচাৰ বিবেচনা কৰিছে, মই ভাবোঁ দলৰ প্ৰতি, দলৰ সকলো সদস্যা দলৰ প্ৰতি অনুগত হৈ থাকিব লাগে। দল প্ৰথম, ব্যক্তি দ্বিতীয় হ'ব লাগে। গতিকে মইতো আশা কৰিম যে সকলোৱে, যিসকলে দল ত্যাগ কৰিছে তেওঁলোক আকৌ দললৈ ঘূৰি আহিব। মূলতঃ সুৰক্ষিত অসম, বিকশিত অসম আৰু বিকশিত অসমৰ প্ৰতিচ্ছবিখন আমি যোৱা 10টা বছৰে খুব সুন্দৰভাৱে দেখিছোঁ যে অসম কেনেধৰণে আগুৱাই গৈছে। আমি এখন পিছপৰা ৰাজ্যৰ পৰা এতিয়া ভাৰতবৰ্ষৰ ভিতৰত দ্ৰুততমভাৱে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা 45% গ্ৰোথেৰে আগবাঢ়ি যোৱা এখন ৰাজ্যলৈ আমি ৰূপান্তৰিত হৈছোঁ। দ্বিতীয়তে, অসমত দীৰ্ঘদিন ধৰি অস্তিত্ব ৰক্ষাৰ আন্দোলন, বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ স্বাধিকাৰৰ আন্দোলন এইবিলাক চলিছিল আৰু সেই সকলোখিনি সামৰি ভাৰতীয় জনতা পাৰ্টীয়ে যি সুৰক্ষিত অসমৰ পৰিকল্পনা প্ৰস্তুত কৰিলে, যি অসমলৈ শান্তি ঘূৰাই আনিলে আৰু সকলো আশ্বস্ত হৈছে যে আমাৰ অস্তিত্ব বা আমাৰ ইয়াৰ বিভিন্ন জনগোষ্ঠীসমূহৰ স্বাধিকাৰ অসমত এতিয়া বিজেপিৰ NDA চৰকাৰৰ অধীনত সেইখিনি সুৰক্ষিত হৈছে। গতিকে সুৰক্ষিত অসম, বিকশিত অসম এই শ্লোগানতে দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজে NDAক ক্ষমতাত অধিষ্ঠিত কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 1 তাৰিখে তেওঁ ধেমাজি সমষ্টিত আহিব, কিন্তু সেইটো কেৱল ধেমাজি সমষ্টিৰ সভা নহয়। আমি জোনাই, ধেমাজি, চিচি, বৰগাঁও, ঢকুৱাখনা, লখিমপুৰ, মাজুলী সামৰি এখন মিটিং আমি গোগামুখত অনুষ্ঠিত কৰিম 1 এপ্ৰিল তাৰিখে। মই সকলোকে এই জনসভা, প্ৰধানমন্ত্ৰীৰ জনসভাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই সময়খিনিত ধেমাজি পশ্চাদপদৰ পৰা ওলাই আহিল। আমি আগতে ভাৰতবৰ্ষৰ পিছপৰা জিলাসমূহৰ ভিতৰত এখন আছিলোঁ, এতিয়া আমি নহয়। এতিয়া আমি পিছপৰা জিলাৰ তালিকাত নাই। এইটো হ'ল 1 নম্বৰ কথা। দ্বিতীয়, আগতে আমাৰ পৰিচয় আছিল বানবিধ্বস্ত জিলা, কিন্তু এতিয়া আমি খুব সফলতাৰে, মই সাংসদ ডাঙৰীয়াকো ধন্যবাদ জনাম তেখেতৰ সহযোগিতাৰ বাবে, ধেমাজি জিলা আমি বানপানী গৰাখহনীয়া সমস্যাৰ পৰা আমি ওলাই আহিছোঁ। আমি এক প্ৰকাৰ বানপানী মুক্ত হ'ব পাৰিছোঁ। আৰু কিছু কাম কৰিবলৈ বাকী আছে, যিখিনি অহা 5টা বছৰত আমি সম্পূৰ্ণ কৰিম। ধেমাজি সম্পূৰ্ণৰূপে বানপানী মুক্ত হ'ব। মই সমষ্টিবাসীক এইটোৱে আহ্বান জনাম যে আমি ধেমাজিবাসী, কিন্তু ৰাষ্ট্ৰৰ প্ৰতিও আমাৰ এটা দায়িত্ব আছে, ৰাজ্যৰ প্ৰতিও আমাৰ এটা দায়িত্ব আছে। গতিকে অসমক নেতৃত্ব দিয়াৰ কাৰণে, অসমক সুৰক্ষিত বিকশিত কৰাৰ কাৰণে ধেমাজিবাসী হিচাপে আমি যাতে পুনৰবাৰ এইখন চৰকাৰৰ পক্ষত ভোটদান কৰোঁ, সেইটোৱে মোৰ আহ্বান।